সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো অৰুণোদয় 3.0 শুভাৰম্ভণিৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠান। অৰুণোদয় 3.0 আঁচনিখনত ধুবুৰী জিলাত 1,37,792 গৰাকী হিতাধিকাৰীক সামৰি লৈছে। ধুবুৰী জিলাৰ প্ৰতিটো ভোট কেন্দ্ৰত আজি হিতাধিকাৰীসকলে গুৱাহাটীৰ খানাপাৰাত আয়োজিত মুখ্যমন্ত্ৰীৰ শুভাৰম্ভণি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ চাবলৈ এইদৰে উপস্থিত হৈছে। ধুবুৰীৰ BN কলেজত ধুবুৰী চহৰৰ 14-15 নং ৱাৰ্ডৰ অৰুণোদয় লাভ কৰা হিতাধিকাৰীসকলে আজি দিনৰ 10:30 বজাত এইদৰে উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। মই এই 15 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ তথা ধুবুৰী পৌৰসভাৰ ভাইচ চেয়াৰপাৰ্চন হয়। আমি ইয়াতে আজি উপস্থিত হৈছোঁ। আজি অৰুণোদয় 3.0 আজি CM ছাৰে যিটো নতুনকৈ মুকলি কৰিলে, উদ্বোধন কৰিলে, এইটোৰ কাৰণে ইয়াত প্ৰগ্ৰাম হ'ল। আমাৰ এই ৱাৰ্ডৰ মোটামুটি 500 জন নিচিনা আমাৰ বেনিফিচিয়াৰী আছে অৰুণোদয়ত, আৰু এইটো মহিলা সবলীকৰণত বহুত ভাল কাম হৈ আছে। আমাৰ মহিলাবিলাক বহুত অগ্ৰসৰ হৈ আছে অৰুণোদয় পাই, আৰু নিজৰ পৰিয়ালৰো বহুত সুবিধা হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আপোনাৰ পৰিচয়? নমস্কাৰ, মোৰ নাম শংকৰলাল শৰ্মা। মই 15 নম্বৰ ৱাৰ্ডৰ 148 নম্বৰ বুথৰ বুথ প্ৰেচিডেণ্ট। আজি কি কাৰ্যসূচী আছে? আজি আমাৰ অৰুণোদয় 3.0 শুভ উদ্বোধনী অনুষ্ঠান। কিমান হিতাধিকাৰী পাইছে ইয়াতে? মোৰ বুথৰ পৰা 101 জন হিতাধিকাৰী দিয়া হৈছে। নাই, আজি খুব ভাল লাগিছে। আজি জনাব মুখ্যমন্ত্ৰীলৈ কি জনাম মানে আৰু শুভেচ্ছা অন্তৰৰ পৰা, যিমান মৰম স্নেহ শ্ৰদ্ধা চব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আছে। আৰু মই ধুবুৰী SC মৰ্চা টাউন মণ্ডলৰ প্ৰেচিডেণ্ট, আৰু মোৰ লগত এই বুথ কমিটিৰ বুথ প্ৰেচিডেণ্টও আছে। আজি আমি বহুত আনন্দিত যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী আজি আমাক এই অৰুণোদয় আঁচনি যিটো কৰি আছে, এইটো আমি বহুত আনন্দিত। কাৰণ আমি আমাৰ এই বুথত আমি 77 আমি দিব পাৰিছোঁ, আৰু কিছুমান বাকী আছে। ৱাৰ্ড নম্বৰটো কিমান? ৱাৰ্ড নম্বৰ 14 আজি আমি দিব পাৰিছোঁ, আৰু বাকী যিবিলাক আছে এইবিলাকো আমাৰ প্ৰচেছিং চলি আছে। এইবিলাকো আমাৰ এইটো আহি যাব পিছত। কিন্তু আজি যিটো উদ্বোধনী অনুষ্ঠানত আমাৰ ইয়াতে 77ৰ নিচিনা আমাৰ এইটো পাইছে, সকলোৱে আহিছে, যোগদান কৰিছে। এইটো আমাৰ বিৰাট মানে গৌৰৱৰ কথা, আৰু ভাল লাগিছে যে অসমত আমি এইটো মানে কৰিব পাৰিছোঁ আৰু দিব পাৰিছোঁ। এইটোৱে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ আৰু যদি এনেকুৱা কিবা যদি থাকে তেনেহ'লে দিলে আমি আৰু উপকৃত হ'ম, আমাৰ মানুহকেইটা আৰু উপকৃত হ'ব বুলি আমি আশা ৰাখিলোঁ। নমস্কাৰ, মোৰ নাম ৰিণ্টু দে। মই 14 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। মই 138 নম্বৰ বুথ প্ৰেচিডেণ্ট হওঁ। মই ইয়াত বুথ হিতাধিকাৰীসকল হ'ল 76। তেখেতৰ অৰুণোদয় দিয়াৰ কাৰণে বিৰাট কৃতজ্ঞ মোৰ ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া CM ছাৰৰ। মই ধুবুৰী পৌৰসভাৰ প্ৰাক্তন পৌৰপতি আৰু বৰ্তমান অসম গণ পৰিষদ দলৰ ধুবুৰী জিলাৰ সভাপতি। আজি কি কাৰ্যসূচী আছে? আজি কেন্দ্ৰীয়ভাৱে অৰুণোদয় 3 আঁচনিখন শুভ উদ্বোধন কৰা হ'ল। ইয়াত মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয়ভাৱে গুৱাহাটীত কৰিছে, আৰু তেওঁৰ লাইভ ভাষণ আমি শুনিলোঁ। তেওঁ যথেষ্ট এই ভাষণ ধুবুৰীবাসী ৰাইজে যথেষ্ট উৎসাহ পাইছে, আৰু ফেব্ৰুৱাৰী মাহত তেওঁ অসমৰ মহিলাসকলক আন এটি উল্লেখযোগ্য উপহাৰ দিম বুলি কৈছে। গতিকে ৰাইজে আগ্ৰহেৰে বাট চাই আছে। মই আশা ৰাখিম যে বিধানসভা নিৰ্বাচনৰ আগে আগে কিছু দুখীয়া মহিলা অথবা নিডি মানুহ অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে। মই আশা ৰাখিম যে প্ৰতিজন যোগ্য ব্যক্তিয়ে যাতে অসমত অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হয়, এই আশা ৰাখিম। আৰু এই আশাৰে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ আটাইবোৰ মহিলাক, দুখীয়া মহিলা প্ৰাপ্য, যিসকলৰ প্ৰাপ্য, তেওঁলোকক অৰুণোদয় আঁচনিৰে সামৰি ল'বৰ কাৰণে আহ্বান জনালোঁ। ধন্যবাদ। ধুবুৰীৰ পৰা তাপস চৰকাৰ ৰিপৰ্ট, সুহানা লাইভ।